এতিয়া নেঘেৰিটিং পাই গ'লোঁ আৰু এইটো হ'ল NH37 আৰু এই ৰাস্তাটোৰ পৰা এনেদৰে চিধাই এই ৰাস্তাটোৰে 1.5-2 কিলোমিটাৰমান ভিতৰলৈ সোমাই যাব লাগিব আৰু সোমাই গ'লে পাই যাম নেঘেৰিটিং শিৱদৌল মন্দিৰটো। এইটোৱে হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং নামৰ ঠাইত থকা নেঘেৰিটিং শিৱদৌল মন্দিৰটো, যি আহোম যুগৰ এটি ঐতিহাসিক মন্দিৰ। এইফালে ৰাস্তাটোৰ দুয়োপাৰে এইফালে চাওক 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই এই ৰাস্তাটোৰে গৈ আছোঁ মন্দিৰলৈকে আৰু এই ৰাস্তাটোৰে আহি কিন্তু খুবেই ধুনীয়া লাগিছে কাৰণ ৰাস্তাটোৰ দুয়োপাৰে চাহ বাগিচা। চাওক এইফালে চাহ বাগিচা আৰু ৰাস্তাটোৰ সেইফালে চাহ বাগিচা ইমান ধুনীয়া হৈ আছে আৰু ইয়াতে কিন্তু ফটো উঠিবলৈ খুবেই ধুনীয়া লাগিব। আৰু যে এই চাহ বাগিচাখন আপোনালোকক দেখুৱাইছোঁ, এই চাহ বাগিচাখনৰ নাম নেঘেৰিটিং চাহ বাগিচা। ঠাইখনৰ নামো নেঘেৰিটিং আৰু চাহ বাগিচাখনৰ নামো নেঘেৰিটিং। চাওক এইফালে পাতবিলাক অলপ সেউজীয়া হৈ আছে, বাকীফালে যদি চাই সেইফালে শুকান শুকান হৈ আছে গছবিলাক। এইফালে চাবলৈ কিন্তু খুবেই ধুনীয়া লাগিছে চাওক। আৰু এতিয়া এপাক নেঘেৰিটিং চাহ বাগিচাখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু চাহ বাগিচাখনৰ সৌন্দৰ্যখিনি উপভোগ কৰিলোঁ ইয়াৰ পৰা। এতিয়া আমি নেঘেৰিটিং শিৱদৌল মন্দিৰটো আহিয়ে পালোঁ আৰু নেঘেৰিটিং শিৱদৌল মন্দিৰটো খুবেই এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আছে আৰু সেইফালে যদি চাই আপোনালোকে সেইফালে এটা টিলা আছে আৰু টিলাটোৰ চাৰিওফালে চাহ বাগিচা আছে আৰু চাহ বাগিচা মানে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত মন্দিৰটো অৱস্থিত। এইফালে চাওক চাহ বাগিচা, এইফালে ইমান ধুনীয়া চাহ বাগিচা। আৰু এতিয়া ৰাস্তাটোৰ পৰা উঠি আহিলোঁ আৰু অলপ দূৰ বাকী আছে মন্দিৰটোলৈ যাবলৈ। এফালে এইখিনি ৰাস্তা উঠি আহিলোঁ সেইফালৰ পৰা আৰু সন্মুখৰ ফালে চাওক চাহ বাগিচাখন বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ? এতিয়াও সেউজীয়া হৈ আছে আৰু বাৰিষা আহিলেতো ক'বই নালাগে। আৰু এতিয়া মন্দিৰ আহি পালোঁ আৰু সেইফালে সেইটোৱে হৈছে নেঘেৰিটিং শিৱদৌল মন্দিৰ আৰু মন্দিৰৰ চাৰিওফালে কিন্তু পৰিৱেশটো খুবেই ধুনীয়া, চাহ বাগিচাৰে ভৰপূৰ হৈ আছে আৰু তলৰ ফালে যদি চাই চাহ বাগিচাটো খুবেই বিনন্দীয়া দেখিবলৈ পোৱা যায়। আমাৰ সেইফালৰ হাজোৰ মন্দিৰ, কামাখ্যা মন্দিৰ, মদন কামদেৱৰ মন্দিৰৰ দৰেকৈ নেঘেৰিটিঙৰ শিৱদৌল মন্দিৰতো এই আপোনালোকে শিলেৰে কটা চিৰিৰ ৰাস্তা দেখিবলৈ পাব। আৰু এইফালে চাওক আগৰ দিনৰ ইটাৰে এনেদৰে ৱাল বনাই দিছে আৰু এতিয়া এনেদৰে খুবেই ধুনীয়া পৰিৱেশ, বান্দৰবিলাক ইয়াতে বহি আছে আৰু এনেদৰে এই চিৰি বগাই ওপৰলৈ গ'লে মন্দিৰটো পাই যাম। আৰু এতিয়া তলৰ পৰা ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰলৈ উঠি আহি তলৰ পৰা কেইটামান শিলত কটা চিৰি বগাই আহি পাই গ'লোঁ শিৱদৌল নেঘেৰিটিং মন্দিৰটো আৰু এতিয়া ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ। আৰু এই মন্দিৰটোৰ চাৰিওফালে এনেকুৱা ইটাৰে মানে ৱাল, খুবেই প্ৰকাণ্ড, খুবেই বহল ৱাল বনোৱা আছে মন্দিৰৰ চাৰিওফালে। মন্দিৰৰ চাৰিওফালে যদি চাই আপোনালোকে সেইটো হ'ল মন্দিৰ আৰু মন্দিৰৰ চাৰিওফালে এনেদৰে আগৰ দিনত ইটাৰে এনেদৰে ৱাল দিছে, ইমান ব্যস্ত, ইমান বহল ৱাল দিছে। মন্দিৰটো চাওঁ বলক, ঘূৰি পাকি ভালদৰে চাই লওক। মুঠতে এইফালে চাওক মন্দিৰটো কিমান ধুনীয়া দেখিবলৈ, মুঠতে মন্দিৰটো খুবেই ধুনীয়া। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালতে এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু এই মন্দিৰটো আহোমকালীন। এইটোৱে হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং নামৰ ঠাইত থকা নেঘেৰিটিং শিৱদৌল মন্দিৰটো, যি আহোম যুগৰ এটি ঐতিহাসিক মন্দিৰ। চৌহদৰ 10 বিঘা মাটিৰ মাজতে অৱস্থিত এই মনোৰম মন্দিৰটো মুঠ 5 গৰাকী দেৱ দেৱীৰ সমষ্টি। মাজৰ মূল মন্দিৰটো হৈছে ভগৱান শিৱৰ আৰু চাৰিওফালে থকা মন্দিৰবিলাক হৈছে ক্ৰমে দেৱী দুৰ্গা, গণেশ, সূৰ্য আৰু বিষ্ণু ভগৱানৰ মন্দিৰ। আৰু মন্দিৰৰ পৰিৱেশটো কিন্তু খুবেই ধুনীয়া, খুবেই সৌন্দৰ্যশালী। অসমৰ গোলাঘাট জিলাৰ নেঘেৰিটিং গাঁৱত অৱস্থিত এই মন্দিৰটো প্ৰসিদ্ধ শিৱদৌল নামেৰে পৰিচিত। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰাইছিল, কাৰণ ইয়াৰ পূৰ্বে ৰজা প্ৰতাপ সিংহই নিৰ্মাণ কৰা মন্দিৰটো ভূমিস্খলনৰ বাবে ভাঙি পৰিছিল। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই পঞ্চায়তন মন্দিৰত বক্ৰৰেখাযুক্ত স্তম্ভ, মূল মন্দিৰত দেৱী, গণেশ, সূৰ্য আৰু বিষ্ণুৰ প্ৰতি উৎসৰ্গিত চাৰিওটা কোণত সহযোগী মন্দিৰৰ সৈতে সংলগ্ন কৰা এই পঞ্চায়তন মন্দিৰ আৰু বাহিৰৰ দেৱালয়ত হিন্দু সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰে
খোদিত মূল মন্দিৰত প্ৰসিদ্ধ বাণলিংগ নামেৰে জনাজাত এই লিংগ সন্নিৱিষ্ট কৰা হৈছে। আহোম যুগৰ এই মন্দিৰত পঞ্চায়তন পূজা, বৈষ্ণৱ শক্তি, সূৰ্য আৰু গণপত্যক এক চাকিৰ তলত একত্ৰিত কৰা এক বিৰল নিদৰ্শন দেখা যায়। মন্দিৰৰ চাৰিওফালে যদি চাই এনেকুৱা ফুল গছেৰে চাৰিওফালে ধুনীয়াকৈ ফুল গছ লগোৱা আছে আৰু মন্দিৰৰ শোভা বৰ্ধন কৰিছে বান্দৰ। এনেকুৱা বান্দৰ মন্দিৰত অসংখ্য আছে। আৰু চাওক বান্দৰবোৰে কেনেদৰে বেৰি ধৰিছে, খোৱা কামোৰা লগাইছে খাবলৈ। আৰু মই ঘৰৰ পৰা খাবলৈ অনা ৰুটি কেইখনমান ৰৈ গৈছিলে আৰু সেই ৰুটিখিনি ইয়াতে থকা বান্দৰবিলাকক দিব বিচাৰিছোঁ। আৰু ইয়াতে এতিয়া টনা আজৰা লাগিব ৰুটিবিলাক দিলে। চিঙি চিঙি দিব। হা ফালি ফালি ন ধৰচোন, ফালি ফালি দিওঁ। পিছফালে আছে লৈ গেল মানে অলপ বস্তু আনিলে ইয়াতে মানে নুকুলাই, ইমান বান্দৰ আছে। বান্দৰৰ পৰিমাণ খুবেই বেছি আছে আৰু যদি সকলোবিলাক বান্দৰে খাবৰ কাৰণে যথেষ্ট পৰিমাণে আনিব লাগিব। অঁ দাদা, ইয়াতে মুঠ কেইটা মন্দিৰ আছে জানেনে? 5টা। কি কি মন্দিৰ? প্ৰথমতে শিৱ মন্দিৰ, হয়, সেইটো দুৰ্গা, হয়, গণেশৰ পিছফালে সূৰ্য, হয়, গোসাঁনী পিছফালে বিষ্ণু, পঞ্চদেৱতা মন্দিৰ। পঞ্চদেৱতাৰ মন্দিৰ এইটো। আৰু এই মন্দিৰটো পঞ্চদেৱতাৰ মন্দিৰ আৰু ইয়াতে পঞ্চদেৱতাৰ পূজা অৰ্চনা কৰা হয়। আৰু মন্দিৰটোলৈ আহিলোঁ, আহি খুবেই ভাল লাগিল।